সিফালে এতিয়া ৰাখি বান্ধিব ডিঙিটো বৰ চেৰাইছে দেই সকলোকে সকলোকে স্বাগতম জনাইছো মোৰ এটি নতুন ভিডিঅ' লৈ আৰু আজি বোলে কস্তুৰী আৰু অনিতাই ৰাখি বান্ধিম কাক আপোনাক বান্ধিব আকৌ ৱাহ আকাতে সব যোগাৰ কৰিছে চিন্তা কৰিব নালাগে মই তোমাৰ ফালৰ পৰা সব যোগাৰ কৰি দিছো হেতেও ৰখি চাকি পুৰা বান্ধি মানে যোগাৰ কৰিছে বলা ইয়ে কি বাত হে স্কুল যাবলৈ হৈছে মই স্কুল থৈ আহিম বুলি সোনকালে আজি উঠি মিলি গা চা ধুলো তাৰপিছত জিমো যাম কস্তুৰী স্কুল থৈ এই বুলি মই প্লেনিং কৰিছো আজি দিনটো আমাৰ কস্তুৰী মানে কৈ আছে মোৰ ৰাখি বান্ধিবলৈ কোনো নাই কোনে কৈ আছে তাৰপিছতে মই কৈছো তুমি পাপাকে বান্ধিব পাৰা মই পাপাক ৰাখি বান্ধিম বোলে মই বনাম ৰাখি বুলি কৈ একদম পুৰা উৎপাত আপোনাৰ কাৰণে কি যোগাৰ কৰিছে চাব আহক কি এইয়া তহঁতে যে কি কৰিছ আৰু দেই তোমাক মই এইটো বানিম হা এইটো বানিম বান্ধিম আৰু কি আছে ইয়াত এয়া ৰাতিপুৱা এইবিলাক মিঠা কি ফুল ক'ত পালি আকৌ তহঁতে আমাৰ ঘৰতে আছে দেখোন মই ৰোৱা গছৰ ফুল অ কি কৰা যায় এতিয়া বান্ধিম গৈছে বান্ধি উলিলে হ'ল দুজনী একদম পুৰা ৰেডি কালিৰ পৰা কিমান আশা কৰি আছে মনে মনে পাপাক নকবা দে আমি ৰাখি বান্ধিম মই কোৱাই নাই সেইকাৰণে আৰু তোমাৰ ফালৰ পৰা মই গিফ্টটো কিনি আনিছো কাৰণ ইয়াতে খবৰ নাই দে হ'ব বাহিৰলৈ লৈ আন সময়ো নাই কস্তুৰী স্কুল যাবলৈ হৈ গ'ল বা এতিয়া তিনিজনী ৰেডি আৰু সিফালে এতিয়া ৰাখি বান্ধিব ক'ব লাগিব নেকি নালাগে বা ফুট লগাই একেবাৰে লৰা ইচ ধন্যবাদ ক'ব লাগিব নেকি ধন্যবাদ একো ক'ব নালাগে সিহঁতক গিফ্ট দিব লাগিব তোমাক গিফ্ট লাগিব নাই আজি লাগিব কেলে নালাগে গিফ্টৰ লগতে ৰাখি বান্ধিছো আকৌ দেই কস্তুৰী কথা কৈছো কস্তুৰী আজি ৰাখি বান্ধি দিলে ৰাতিপুৱাই এতিয়া সময় কেইটা বাজিলে 6টা বাজিছে 6টা বজাতে টাইমটো মই চাই দিওঁ দেই 6:18 দেখি লৈছেনে 7টা 7:18 আমাৰো খাই দিব লাগিব হা অ হয় নেকি গোটা খাই দে এতিয়া কস্তুৰী কৰিব ডাকিব পৰা নাই তাই মানে কঠোৰ ভাল এইবিলাক মানে তাই ভিডিঅ' দেখি মানে বহুত চখ আছে তাই কৰা আৰু বান্ধিবলৈ কোনো নাই যে সেইটো কাৰণে মোকে আৰু ফুটটো আকৌ লগাব লাগে নেকি শিকাই দে আকৌ তহঁতি লগাই দিয়া আগে ফুটটো লগাই আছে এতিয়া হেৰি ৰাখি বান্ধিয়া মাৰিব জানিবা দিয়া মানি দিয়া ধুনীয়া মোৰ আকৌ একো গিফ্ট চিফ্ট নাই দেই তাই দিবৰ কাৰণে নে লাগিবই অকণ টাইট কৰা ঠিক আছে হৈ গৈছে মিঠাই খুৱাই দে পাপাক মিঠাই থেংক ইউ ইমান ডাঙৰকৈ মুখখন মেলিছা গোটেইটো খাই দিম বুলি মই এতিয়া গিফ্ট কি দিম এতিয়া মইতো নেজানো তহঁত এনেকা কৰিবি বুলি মোক দিলেও হ'ব গিফ্ট লাগে কি গিফ্ট দিম এতিয়া মই কি দিওঁ একোৱে নাই দেখোন আছে ৰ দেই ৰ যি দিলে সন্তুষ্ট হবি আৰু চকুমুট চকুমুট এইটো কি পইচা নহয় নেকি এইটো কি পইচা নহয় নেকি তোমাক 2 টকা একাৰণে দিছো তুমি সৰু অনিতা মাহী এইকাৰণে 5 টকা দিছো তাই ডাঙৰ লোৱা না প্লিজ হ'ব দুজনে মিঠাই খাবি কেনে না মানে একো নহয় হ'ব কচিকে দি দিছো ডাঙৰ পইচা দি দিছো কচিক হ'ব তোমাৰ 5 আৰু 2 7 টকা হৈ গ'ল হ'ব ধৰা এইটো জেব আছে ও জেবটো নে ষ্টাইলতহে আছে লোৱা ধৰা
বেচেৰীজনী চৰা কি লাগে তেতিয়াহ'লে কি গিফ্ট বস্তু গিফ্ট লাগে বস্তু লাগে বোলে পইচা নালাগে ইমান ধুনীয়াকে 2 টকা দিছো সন্তুষ্ট নহয় কি বস্তু সন্তুষ্ট হৈছে নাই 5 টকা মই সন্তুষ্ট মানে খালি মই লৈ লৈছো আৰু কিন্তু সন্তুষ্ট নাই 5 টকাত চিপছ এক পেকেট দিলে পাবি দেখি যায় এনেকুৱা ছোৱালী ছোৱালী থাকে নেকি 2 টকাত কিমান বস্তু পালে হয় তাই 2টা মটৰ পালে হয় আচলতে কি হ'ল মনোজাই নাজানে যে এনেকৈ ৰাখি বান্ধিব বুলি গিফ্ট একো কিনা নহ'ল কিন্তু মই কিনি আনিছোঁ মানে কাৰণ গিফ্টটো দিবই লাগিব কস্তুৰীয়ে বান্ধিছে এইকাৰণে যাতে গিফ্ট পাবলৈ আৰু এইফালে মই পূৰা ৰেডি কৰি থৈ দিছোঁ আৰু এইফালে মই ধুনীয়াকৈ ৰেডি কৰি আনিছোঁ এতিয়া দি দিওঁ অ' এইটো লোৱা মাথা কম কৰিব নালাগে দি দিয়া মই দি দিম দে দি দিয়া থেংক ইউ দেই মোৰতো এইবিলাক একো প্লেনিং নাই মই একোৱে নাজানো এইবিলাক জোনমণিয়ে কি আনি থৈছে এতিয়া মোৰ হাতে দি দিম আৰু দি দিয়া ভিতৰলৈ ন ব'লা কোনে চিঞৰে এনেকে দেই দুটা আছে প্ৰথমতে কস্তুৰীটো দি দিওঁ দেই এইটো কস্তুৰীৰ কালাৰ দেখাই দিয়া কি ধুনীয়া কালাৰ এইটো কিবা কি কালাৰ বুলি কয় এইটো পানী তিয়াই কৰাটো ৱাটাৰ কালাৰ আৰু এইটো ক্লে তুমি ইয়াৰ পৰা মূৰ্তি চূৰ্তি বস্তু বনাব পাৰিবা আৰু ইয়াৰ পৰা কালাৰ কৰিব পাৰিবা লোৱা এতিয়া ইয়াত অনিতাৰ কাৰণে সৰু এটা বস্তু ল আজি এইটো পিন্ধিয়ে শুবি আৰু কেনেকৈ লাগিছে তই গিফ্টকেইটা হেপী নে কেমেৰা চাই কৈ দে কেনেকুৱা লাগিছে চবে লাডু খালে মোকে কোনো খুৱাই নাই দিয়া মই নিজে খাই লওঁ মই খুৱাই দিম নহয় চিন্তা নকৰিবি এইটো মোৰ খোৱাটো আছে নহয় ল আছে মিঠাইকেইটা দেই ৰাতিপুৱা ভাত খাইছোঁ ইমানখিনি মনোজ বাই খাব দিছে বোলে জিম যাব হ'লে খাব লাগে এইখিনি ভাত এই কণীয়াৰ ভাত অকণমান খাই লৈছোঁ মই ৰাতিপুৱা ভাত খোৱা মোৰ আগতে ফাৰ্ষ্ট টাইম খাইছোঁ ইমান সোনকালে ভাত মই ৰাতিপুৱাৰ ভাগত যেতিয়া আমি জিমলৈ যাওঁ কস্তুৰী স্কুল হয় তেতিয়া মানে আপোনাৰ 8:30মান বাজি যায় জিম গৈ পাওঁতে আৰু সেইখিনি সময়ত জোনমণিয়ে একেবাৰে ফ্ৰেছ হয় নাথাকে বুলি ক'ব লাগিব মানে একদম তাৰ দুৰ্বল লাগি থাকে আৰু একো এটা খাই নাযায় পানীও খাই নাযায় মই ঠিকছে গালি পাৰোঁ সেইকাৰণে পানী এটোপাও খাই নাযাওঁ সেইটো কাৰণে তাত গৈ পিনে সেই টোপনি মৰা নিচিনা কৰি থাকোঁ দুৰ্বল লাগে নিচিনা কৰি থাকোঁ বুলি কওঁ আৰু এইটো কাৰণে অকণমান ভাত আৰু কণী দি পঠাইছোঁ খুৱাই দিছোঁ আৰু মানে খাবলৈ দিছোঁ আৰু যাতে অকণমান গাত ভাতটোততো কি থাকে কাৰ্বহাইড্ৰেট থাকে অলপ এনাৰ্জি পাব আৰু কণীত থাকে প্ৰটিন কস্তুৰী স্কুল যাবলৈ ৰেডি হৈ গ'ল এতিয়া যাব লাগে এই নুচুবাল এই বালি ধূলি বালি এইবিলাক কেলৈ চুব লাগে নাম নিলিখোঁ মই এতিয়া বালি চুবলৈ মন নাই নকৰিবা না এই চশমাযোৰ আকৌ তুমি লেতেৰা কেলৈ কৰিব লাগে অঁ ৰেডি ন এইটো কি পাৰ্চেল লৈ লৈছোঁ পাৰ্চেল দিব আছে দি দিম আজি বঢ়িয়া এতিয়া যাব লাগে চলো গু লাগিলে নে কি লাগিলে ইয়াতে কস্তুৰী উঠিবলৈ ঘিণ কৰি আছে স্কুটিখনত কাপোৰ মুচি দিলো মই ঠিকে আছে দে তাই গুখিনি তোৰ কাপোৰত গুচি গ'ল চৰাই গু হয় একো নহয় চৰাই গু বোলে গাত পৰিলে ভাল বোলে নহয় মানে কস্তুৰী কেলৈ ভয় খাইছে গম পাইছা যেতিয়া মই ব্ৰেক মাৰিম কস্তুৰী উঠটো মানে গোটেই লাগিব মানে উঠা চশমা পিন্ধোৱা বাই কস্তুৰীক স্কুলত থৈ আমি এতিয়া জিম আহি পালোহি আৰু জিমটো আছে একেবাৰে ওপৰত জিমলৈ ওলোৱা সোমোৱা কৰিলে এটা কুকুৰ আমাৰ ওচৰতে এনেকৈ আহি যায় আমি মানে মাজে মাজে এনেকৈ বিস্কুট দি থাকোঁ তাক আজি ইয়াক খাইছে ৰাতিপুৱাই ৰাতিটো ভোকে লাগি আছিল নেকি তাৰ এক্সাৰচাইজ কৰা শেষ হৈ গ'ল এতিয়া আমি যাবলৈ ওলাইছোঁ ইয়াৰ বেগ চেগ লৈ দেখিছেনে এই বেগটো মানে ইয়াৰ পৰা লৈ গৈছিলোঁ জিমৰ পৰা এতিয়া মই ঘূৰাই দিবলৈ লৈ আহিলোঁ আজি বাকী মানুহ চাওক এটাও নাই গোটেই লাইট চাইট আমিয়ে বন্ধ কৰি যাম এতিয়া জিমৰ পৰা আহিলোঁ আৰু বহুত গৰম লাগিছে এতিয়া গাটো ধুব লাগিব ৰাতিপুৱাৰ সময়ত বতৰটো অলপ ঠাণ্ডা কৰিছিলে আৰু এতিয়া আকৌ ৰ'দ দিছে আৰু এইফালে কস্তুৰীক স্কুলৰ পৰা আনিব যাবৰ কাৰণে ৰেডি হৈছে আজি অলপ সোনকালে ছুটি দিব চাগে ন
ৰাখী বন্ধন বুলি। ৰাখী বন্ধন বুলি সিহঁতে ছুটি দিব আমিতো যাওঁৱে আৰু আজিৰ এই ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিবলৈ বিচাৰিছোঁ, কিন্তু ৰাখী বন্ধনৰ বিষয়ে মই দুআষাৰমান কৈ দিছোঁ। হয়তো আপোনালোকে ভাবিব পাৰে জীয়েকে বাপেকেও ৰাখী বান্ধিছে, কি কথা এইবোৰ। আচলতে ৰাখী বন্ধনৰ অৰ্থটোৱে হৈছে ৰক্ষাৰ বন্ধন। হিন্দীত ৰক্ষা বন্ধন বুলি কয়, ৰক্ষা মানে ৰক্ষা আৰু বন্ধন মানে বান্ধোন, ৰক্ষাৰ বান্ধোন। এতিয়া যোনেই হওক যাকে হ'লেও ৰাখী বান্ধিব পাৰে, কোনো কথা নাই। এনেকুৱা নহয় যে ভনীয়েকেহে ককায়েকক, বায়েকেহে ভায়েকক যে ৰাখী বান্ধিব, সেইটো কথা নহয়। মানুহজনীও মোক ৰাখী বান্ধি দিব পাৰে, কাৰণ ৰাখী বন্ধনৰ মানে সেই কিবা অৰ্থটোৱে হৈছে ৰক্ষাৰ বান্ধোন। মোক যদি তাই ৰাখী এডাল বান্ধি দিয়ে, তাই মানে এইটো আশা কৰিব যে মোৰ ৰক্ষা হওক, মানে ভাল হওক, বেয়া নহওক, সেইটো কথা। বাকী আগৰ দিনত বেলেগ আছিলে, মানে ৰাখী বন্ধনৰ যিটো সৃষ্টিটো সেই ছিষ্টেমতে হৈছিলে। কিন্তু এতিয়া বৰ্তমান লাহে লাহে গৈ গৈ সেই বাই ভনী ভায়েকৰ মাজত মানে চলিব ধৰিছে আৰু। বাকী সেয়াই, সকলোকে ৰাখী বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভিডিঅ'টো ইমানখিনিতেই শেষ কৰিছোঁ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত।